জুবিন দা বিহীন আচলতে জন্মদিন আমি অসমবাসী ৰাইজে আজি পালন কৰিবলগীয়া হৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। জুবিন দাক আমি আধা বয়সতে হেৰুৱাবলগীয়া হ'ল আৰু এই মুহূৰ্তত মূল কথা হৈছে কিয় হেৰুৱাবলগীয়া হ'ল সেই প্ৰশ্নবিলাক আমাৰ মনলৈ আহিছে। জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে, আপোনালোক সকলোৱে জানে যে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় উচ্চায়ুক্ত লৈ গৈছিলে আৰু এই মুহূৰ্তলৈকে আপোনালোকে দেখিছে তদন্ত প্ৰক্ৰিয়াত কিন্তু উচ্চায়ুক্ত অহা নাই, ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ো অহা নাই। গতিকে মেইন কথাবিলাকত আমি অলপমান পাতিব লাগিব। গতিকে আপোনালোকে দেখিছে যে এই তদন্ত যি চলিছে SITৰ অধীনত, এই তদন্ত হৈছে অৰ্থনৈতিক তদন্ত। জুবিন দাক হত্যা কৰা হৈছে বুলি কৈছে, হত্যাকাণ্ডৰ তদন্তটো কেতিয়া আৰম্ভ হ'ব সেই প্ৰশ্নটো আমি সুধিছো। এতিয়া আচল কথা মানুহে নপতা হৈছে। মেইন কথাটো কি? মেইন কথাটো হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চামকানু মহন্তই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত লগ লাগি পাতিছিলে। আজি আপোনালোকে দেখিছে যোৱাকালি এটা RTI ৰিপৰ্ট ফাদিল হৈছে, য'ত এপ্ৰিল মাহৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে হাই কমিশ্যনৰ এটা ভাল ডিছকাশ্যন চলি আছিলে, অৰ্থনৈতিক ডিছকাশ্যন চলি আছিলে, কেনেকুৱা ধৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ছিংগাপুৰত আয়োজন হ'ব। এই গোটেই কথা বতৰাবিলাক আচলতে তেওঁলোকৰ এই RTI ৰিপৰ্টটোত আজি ফাদিল হৈছে। আজি ঘপককে হিমন্ত বিশ্ব শৰ্মাই চামকানু মহন্তক চিনি নাপাওঁ বুলি যে কৈ দিলে, এপ্ৰিল মাহতে চামকানু মহন্তৰ আৰ্থিক অনুদানৰ কথা দেখোন আপুনি নিজে ক'লে। আৰু আপোনালোকে নিজে দেখিছে যে হাই কমিশ্যনৰ পৰা এখন চিঠি এপ্ৰিল মাহতে আহিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিবৰ কাৰণে, আৰু গভমেণ্টে কেনেকৈ সহযোগিতা কৰিব, কেনেকৈ টকা পইচা যোগান ধৰিব, সেই সম্পৰ্কটো আপোনাৰ বিদেশ মন্ত্ৰণালয়ৰ লগত আলোচনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্লিজ স্পীক বুলি তাত লিখি দিছে, নিজৰ চিল মোহৰ মাৰি দিলে তাত চিঠিখনত। তাৰপাছত তেওঁ এতিয়া চামকানু মহন্তৰ লগত লেনদেন নাই বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি? এতিয়া সেইকাৰণে কৈছো যে অসমবাসী ৰাইজ, আজি জুবিন দাৰ জন্মদিন, আজি আমি মেইন কথাত ধৰিব লাগিব। আজিৰ পৰা আমি আৰম্ভণিৰ দিনটোৰ পৰা কৈ আছো, এতিয়ালৈকে 5খন প্ৰেছ কনফাৰেন্স আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আপোনাৰ এতিয়ালৈকে দিলো, আৰু সেই সময়ছোৱাৰ পৰা আমি কৈ আছো যে আমি ক'ত ধৰিবলৈ ক'ত ধৰি আছো। আচলতে এতিয়া সাধাৰণ মানুহ কেইটামানক ধৰিলে, আজি চাহৰ দোকানী, আজি বিহু কমিটিক ধৰিলে জুবিন দাৰ হত্যাকাণ্ডৰ ৰিজাল্ট ওলাব নেকি? সংবাদ মাধ্যমক আহ্বান জনাইছো, কিয় নকম আপোনাৰ জুবিন ক্ষেত্ৰত বিজেপি মুৰ্দাবাদ বুলি। জুবিন দাক ছিংগাপুৰলৈ বিজেপি আনিলে বিজেপি কিয় মুৰ্দাবাদ নহয়? আপোনালোকে সংবাদ মাধ্যমে কিয় সেই কথা কয় যে বিজেপি মুৰ্দাবাদ বুলি পলিটিকেল শ্লোগান? ক'ত এইবিলাক কথা ক'বলৈ আহে? সেইবিলাক ডিছকাশ্যন নহয়, সংবাদ মাধ্যমৰ এটা ৰেছপনচিবিলিটি থাকিব লাগে। কিয় নহ'ব? কিয় নহ'ব? আপোনালোকে কওক সেই কথাটো। জুবিন ক্ষেত্ৰত বিজেপি মুৰ্দাবাদ বুলি কিয় নহ'ব শ্লোগান? মই আজি দি থৈ আহিছো তাত শ্লোগান, 100 বাৰ দি থৈ আহিছো, 100% দিম। বিজেপিয়ে ছিংগাপুৰলৈ মাতি নিব, বিজেপিয়ে তাত আপোনাৰ ছিংগাপুৰত যেতিয়া জুবিন দা আছিলে তাত কোনো ধৰণৰ ফেচিলিটিছ নিদিব, কোনো দায়িত্ব নল'ব। আজি জুবিন দাৰ প্ৰথম মেনেজাৰ বুলি দাবী কৰা বা হয়ে যেনিবা, এইটো পবিত্ৰ মাৰ্ঘেৰিটা নিজে বিদেশ ৰাজ্যমন্ত্ৰী হয়নে নহয়? তেওঁ ক'ত শুই আছিলে তেতিয়া? আজিৰ দিনটোৰ পৰা জুবিন দাৰ বাৰ্থডে, আজিৰ দিনটোৰ পৰা চৰকাৰক প্ৰশ্ন সুধিব লাগে। চামকানু সিদ্ধাৰ্থ অমৃত প্ৰভাই নহয়, জুবিন দাৰ লগত অমৃত প্ৰভা গৈছিলে। অমৃত প্ৰভাই কিন্তু আপোনাৰ সেই অনুষ্ঠান আয়োজন কৰিছিলে, ক'বলৈ গ'লে এক প্ৰকাৰে কালপিট যিবিলাক হয় সেইবিলাকৰ লিষ্টত বিজেপি চৰকাৰ আছে, হাই কমিশ্যন অফ ইণ্ডিয়া আছে। আজি আপোনাৰ সেই কি নাম, এইটো পবিত্ৰ মাৰ্ঘেৰিটা নিজৰ যিটো বিভাগ, যিটোৱে আচলতে জুবিন দাক তাত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গীত পৰিৱেশন কৰিবৰ কাৰণে মাতি নিছিলে। ইয়ত পাৰ্টি কোনে আয়োজন কৰিছিলে? ইয়ত পাৰ্টি আয়োজন কৰিছিলে আছাম এছ'চিয়েশ্যনৰ ব্যক্তিবিলাক। সেইবিলাক মানুহ কোন? সেইবিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকা মানুহ, সেইকাৰণে VIP ট্ৰিটমেণ্ট পায় তেওঁলোকে। অভিযুক্তই আপোনাৰ VIPৰ নিচিনাকি আহি ইয়াত ষ্টেটমেণ্ট দি আপোনাৰ VIPৰ নিচিনাকি গুচি গ'ল। যিবিলাকে আপোনাৰ এতিয়া যে চৰ্চা যে হৈছিলে বিষপান কৰোৱা হৈছিলে, যদি ইয়ত পাৰ্টি কৰোঁতে যদি বিষপান কৰোৱা হৈছিলে, সেই মানুহবিলাক কেৱল ষ্টেটমেণ্টলৈ কেনেকৈ এৰি দিয়া হ'ল? সেই প্ৰশ্নবিলাক কি আমি নুসুধিম? সংবাদ মাধ্যমো সলনি হোৱাৰ প্ৰয়োজন আচলতে। সংবাদ মাধ্যমে সৰু সৰু কথাবিলাকত ডাঙৰ তেওঁলোকে বিষয় হিচাপে এষ্টাব্লিছ কৰিব খোজে। কি কথা আছে? কি কথা আছে? বিজেপি মুৰ্দাবাদ বুলি চিঞৰিব নোৱাৰে, কিয় নোৱাৰে? কিয় নোৱাৰে সেই কথাটো কওক আপোনালোকে। গতিকে এটা কথা স্পষ্ট, জুবিন দাক আমি এটা কথাই বুজি পাওঁ, বেলেগ একো কথা বুজি নাপাওঁ, যে জুবিন দাক ছিংগাপুৰলৈ বিজেপি চৰকাৰে নিছিলে, বিজেপি চৰকাৰৰ হাই কমিশ্যনে নিছিলে। গতিকে সেই কথাবিলাক চৰ্চা হ'ব লাগে আজিৰ দিনটোত, বেলেগ কথা পাতি লাভ নাই, সেই কথাটো স্পষ্ট কৰিছো। আৰু আপোনালোকে জানে যে এই গোটেই তদন্ত প্ৰক্ৰিয়াত এতিয়ালৈকে মই যিবিলাক কথা কৈ আছিলো, যে এই উচ্চায়ুক্তক আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অনা নাই, আনিব নোৱাৰে চাগে তেওঁলোকে। আজি আপোনাৰ কি বুলি কয় যে হিমন্ত বিশ্ব শৰ্মা, আজি আপোনাৰ এই পবিত্ৰ মাৰ্ঘেৰিটা, এই মানুহবিলাকক আচলতে সুধিব লাগিব, কাৰণ কাগজখন ওলাই গ'ল নহয়। তেওঁ চহী মৰা, তেওঁ আপোনাৰ চিল মোহৰ থকা কাগজখন ওলাই গ'ল, লেনদেন আছেনে নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত। চামকানু মহন্ত বুলি ক'লে আমি বিজেপিক বুজি পাওঁ, সিদ্ধাৰ্থ শৰ্মা বুলি আমি যিটো মানুহৰ নাম শুনিছো সেইটো আচলতে বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক তত্ত্বাৱধায়ক বুলি জানো। এই হত্যাকাৰীবিলাক যেতিয়া বিজেপি হয়, বিজেপি মুৰ্দাবাদ বুলি ক'ব নোৱাৰে, কি কথা ক'বলৈ আহে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা মন্তব্য সংবাদ মাধ্যমত দেখিবলৈ পালো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে ল'ৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰত আল্লাহ ভগৱানৰ কোনো কাম নাই।
স্বামী স্ত্ৰীয়ে কথা পাতিলে ল'ৰা ছোৱালীৰ জন্ম হয় সমান্তৰালকৈ তেওঁ এইটো মন্তব্য কৰিছে যে মোৰ মায়ে 60 বছৰৰ পিছতহে কবিতা গীত লিখিবলৈ আৰম্ভ কৰিছে যেহেতু সন্তান বেছি থকাৰ বাবে সময় দিব পৰা নাছিলে বুলি মন্তব্য কৰিছিলে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যেহেতু অসমৰ মুখ্যমন্ত্ৰী হয় সাংবিধানিক পদত আছে আমাৰ মতৰ মিল নাথাকিব পাৰে কিন্তু আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সমগ্ৰ অসমখন আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি এগৰাকী মুখ্যমন্ত্ৰী কিন্তু আপোনাৰ কথা বতৰাবিলাক দেখি এতিয়া এনেকুৱা অনুভৱ হৈছে যে আপুনি মুখ্যমন্ত্ৰী নহয় আপুনি যেন গেলামালৰ দোকানী ন্যায়াধীশ আশাকৰ্মী আৰু এতিয়া গাইনকলজিষ্টৰ নিচিনা আপুনি বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ লৈছে যেহেতু আপুনি গেলামালৰ দোকানী ন্যায়াধীশ আশাকৰ্মী আৰু গাইনকলজিষ্ট বুলি কোৱাৰ কাৰণ এইটোৱে আপুনি মাতৃ আৰু সন্তানৰ সম্পৰ্ক মিঠাতেলৰ লগত প্ৰথম কথা তুলনা কৰিছিলে তাৰ পিছত আপুনি আমাৰ অসমৰ সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি ন্যায় দিম বুলি কৈছিলে সেই কাৰণে আপোনাক ন্যায়াধীশ বুলি এতিয়া ভাবিবলৈ বাধ্য হৈছো সমান্তৰালকৈ আপুনি মহিলাই কেইটা সন্তান জন্ম দিব সেই সম্পৰ্কটো আপুনি যিদৰে মন্তব্য কৰিছিল সেই কাৰণে আপোনাক আশাকৰ্মী যেন অনুভৱ হৈছিল আৰু এতিয়া কেনেদৰে ল'ৰা ছোৱালীৰ জন্ম হয় সেই সন্দৰ্ভতো যেতিয়া আপুনি মন্তব্য কৰিবলৈ ললে এতিয়া এনেকুৱা ধৰণৰ অনুভৱ হৈছে সকলোৰে যে আপুনি মুখ্যমন্ত্ৰী নহয় আপুনি গাইনকলজিষ্ট হে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আসলতে পৰিয়াল পৰিকল্পনা বিভাগত কাম কৰিব লাগিছিল যদি গিৰিয়েক ঘৈণীয়েকে কথা পাতিলে সন্তান জন্ম হয় তেনেহলে হস্পিটেলসমূহত আইভিএফ পদ্ধতিবিলাক বন্ধ কৰি দিয়া উচিত আৰু লগতে আজিৰ পৰা যাতে কোনেও কাৰো লগত বেছি সময় বহি কথা পাতি নাথাকে কাৰণ পিছত সন্তান জন্ম হলে কাকো দুখ দি লাভ নাই আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক ক'ব খুজিছো এইবিলাক কথা ৰাজহুৱা সভাত কোৱাতকৈ শিক্ষা ব্যৱস্থাত এনে ধৰণৰ যিবিলাক আপুনি বক্তব্য দি আছে এনে ধৰণৰ কিছুমান কথা এইবিলাক শিক্ষা ব্যৱস্থাত অন্তৰ্গত কৰিব লাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আপোনাৰ মতে যদি মহিলাসকলে আপোনাৰ মতে যদি মহিলা আৰু পুৰুষসকলে মানে কথা পাতিলে সন্তান জন্ম হয় তেনেহলে এনেকুৱা অনুভৱ হৈছে যে আপুনি এতিয়া সকে স্ত্ৰী ৰোগ বিশেষজ্ঞ হোৱাই ভাল আছিল নেকি আৰু লগতে আপুনি যেহেতু সভায় সমিতিয়ে আই মাতৃ মহিলাসকলক সন্মান কৰে আই মাতৃ বুলি কয় মোৰ মা কয় মোৰ ভনী কয় সকলোৱে শুনি আমি ভাল পাওঁ কিন্তু আপুনি কেৱল মানে নিৰ্বাচনী ভাষণতে আই মাতৃসকলক সন্মান কৰে নেকি আপোনাৰ এই বক্তব্যটো আপুনি যি ধৰণে ক'লে যে কথা পাতিলেই মানে সন্তান জন্ম হয় আপুনি যেন এক প্ৰকাৰৰ মহিলা সমগ্ৰ মহিলা জাতিকে তেজপিয়াৰ লগত তুলনা কৰিছে আপুনি গুটি সমগ্ৰ মহিলা জাতিটোকে তেজপিয়া হাপৰ লগত তুলনা কৰাৰ নিচিনা অনুভৱ হৈছে কাৰণ তেজপিয়ে যেনেকৈ 10 ফিট দূৰৰ পৰা ৰক্ত খুহি ল'ব পাৰে ঠিক তেনেদৰে আপোনাৰ বক্তব্যৰ পৰা অনুভৱ হৈছে যে আপুনি মহিলাসকলক তেজপিয়া হাপৰ লগত তুলনা কৰিছে অৱশ্যে মাকৰ গাখীৰ খাই জন্ম হোৱা মুখ্যমন্ত্ৰী হয় আপুনি সাধাৰণতে এটা সন্তান জন্ম হয়হে মাতৃৰ দুগ্ধ প্ৰাণ কৰে কিন্তু আপুনি মাৰ গাখীৰ খাইহে জন্ম হৈছে সেই কাৰণে আপোনাৰ মুখৰ পৰা এনেকুৱা ধৰণৰ অদ্ভুত কথা শুনিবলৈ পোৱাটো স্বাভাৱিক হেতু কোনো ডাঙৰ কথা নহয় তথাপিও আপুনি সাংবিধানিক পদত আছে অসমৰ মুখ্যমন্ত্ৰী হয় কিন্তু এনে ধৰণৰ কথাই আপোনাৰ শুভা নাপায় আৰু যদি স্বামী স্ত্ৰীয়ে কথা পাতিলে যদি সন্তান জন্ম হয় তেনেহলে আপুনি পুনৰবাৰ কৈছো মানে স্ত্ৰী ৰোগ বিশেষজ্ঞহে হ'ব লাগিছিল নহবা গাইনকলজিষ্ট হ'ব লাগিছিল আপুনি যি ধৰণে মন্তব্যবিলাক কৰি আহিছে আমাৰ অনুভৱ এতিয়া এনেকুৱাই হৈছে কিন্তু আচৰিত কথা আপুনি পৰিয়াল পৰিকল্পনা বিভাগতো আপুনি চাকৰি নকৰিলে আপুনি গাইনকলজিষ্ট নহলে আপুনি আচৰিত আপুনি হল মুখ্যমন্ত্ৰী কিন্তু হ'ব লাগিছিল এই গীতাৰ ভিতৰত কোনোবা এটা আপুনি মানে এই গীতাৰ ভিতৰত কোনোবা এটা আপুনি কৰ্মত আপুনি নিয়োজিত হ'ব লাগিছিল আমি আগতে শুনিছিলো যে বাহিৰৰ পৰা যেতিয়া নেতা সকল আহে তেতিয়া ভাষণ দিবলৈ হলে তেওঁলোকক আগতে প্ৰশিক্ষণ দিয়া হয় যে কেনে ধৰণে ভাষণ দিব লাগিব ৰাইজৰ আগত কিন্তু এতিয়া বুজি পাইছো যে কিহৰ কাৰণে প্ৰশিক্ষণ দৰকাৰ হয় এতিয়া এনেকুৱা লাগিছে আপোনাৰ বৰ্তমান সময়ত যিবিলাক ভাষণ শুনি আছো আপোনাৰ যিবিলাক বক্তব্য শুনি আছো এনেকুৱা লাগিছে আপোনাকো যেন প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি এনে ধৰণৰ মানে ৰাজহুৱা সভাত মন্তব্যবিলাক কৰি থাকে তেনেহলে
অনাগত 2026 চনত পুৰুষসকলে মহিলাসকলক ভোট দিয়াটো দূৰৰে কথা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা পাতিলে ল'ৰা ছোৱালী জন্ম হয় তেনেহলে এঘৰতে দেখোন এখন জিলা গঠন হল হয় যদি আপুনি কোৱাৰ ধৰণে কথা পাতিলে যদি সন্তান জন্ম হয় তেনেহলে দেখোন একো মানে এখন ঘৰত একোখন জিলা গঠন হল হয় আসলতে আপুনি মুখ্যমন্ত্ৰী নহয় গেলামালৰ দোকানীও নহয় ন্যায়াধীশো নহয় আশাকৰ্মীও নহয় আপুনি পৰিয়াল পৰিকল্পনা বিভাগত নহবা স্ত্ৰী ৰোগ বিশেষজ্ঞ নহবা গাইনকলজিষ্ট হ'ব লাগিছিলে কিন্তু দুৰ্ভাগ্য আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ল সমান্তৰালকৈ আপুনি আৰু এটা মন্তব্য কৰিছিলে যে জুবিন গাৰ্গক হিন্দু মানুহে জীয়াই ৰাখিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় আৰু আপুনি এই মুখ্যমন্ত্ৰী আসনখনক সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাটো দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ সম্পদ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত যেতিয়া কায়িকভাৱে নাইকিয়া হোৱা খবৰটো আমি সকলোৱে পাইছিলো তেতিয়া জাতি ধৰ্ম বৰ্ণ নিবিশেষে সকলোৰে মনত চকুপানী ওলাইছিলে সকলোৱে দুখত আছিলে এজন পদপথৰ ব্যৱসায়ীৰ পৰা এজন বৃদ্ধৰ পৰা এজন শিশুলৈকে সকলোৰে চকুত কেৱল চকুপানী আছিলে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই ধৰ্ম বৰ্ণ সকলো ঊৰ্ধত মানুহক মানুহ হিচাপে মৰম কৰিছিলে আৰু চিনি পাইছিলে এতিয়া কথা হ'ল আপুনি যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে ফেচবুক লাইভত কৈছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিলে যেহেতু হত্যা কৰা হৈছিলে জুবিন গাৰ্গ ডাঙৰীয়াক তেনেহলে এই হত্যাৰ লগত কোনো অন্য ধৰ্মৰ মানুহৰ নাম এতিয়ালৈকে কিয় ওলোৱা নাই আপুনি এগৰাকী মুখ্যমন্ত্ৰী হৈ এনে ধৰণে সাম্প্ৰদায়িকতা বীজ ৰোপণ নকৰিব যেহেতু আপোনাৰ বক্তব্যবিলাক আপোনাৰ ভাষণবিলাক যুৱচামেও শুনে আপোনাৰ ওপৰত গধুৰ দায়িত্ব আছে যেহেতু আপুনি যুৱচামকো প্ৰতিনিধিত্ব কৰে সেয়েহে আপুনি এনে ধৰণৰ মন্তব্য নিদিব আৰু এটা কথা মনত ৰাখিব আপোনাৰ দিনতেই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দিনতেই কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিল অসমবাসীয়ে আপোনাৰ পৰা কোনে কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব কোনে কেইটা ল'ৰা ছোৱালী জন্ম দিব মাতৃ আৰু সন্তানৰ সম্পৰ্ক কেনে ধৰণৰ এইবিলাক কথা জানিব বিচৰা নাই অসমবাসীয়ে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হৈছিল কি জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়া ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া হত্যাৰ লগত জড়িত লোকসকলে কঠোৰতকৈ কঠোৰ কেতিয়া শাস্তি পাব লগতে বৰ্তমান অসমত 6 জনগোষ্ঠী জনজাতিকৰণক লৈ আন্দোলন হৈ আছে আপুনি যেহেতু নিজেই কৈছিলে যে বিজেপি নেতা কৰ্মীসকলেও আন্দোলনত মানে সহযোগ কৰিছে যেহেতু বিজেপি নেতা কৰ্মীসকলেও যদি সহযোগ কৰিছে তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনতি পলমে 6 জনগোষ্ঠীক জনজাতিকৰণ যাতে দি দিয়ে এটা মোৰ প্ৰশ্ন জুবিন গাৰ্গ ভাৰত ৰত্ন আৰু পদ্ম সন্মান কি কব পাবই লাগে এইটো এতিয়া একদম স্পষ্টভাৱে কওঁ মই সিধা কোৱা মানুহ আৰু দাদাৰ পৰা শিকিছো সিধাকে কওঁ দেই যেতিয়া ৰাজনীতি নাথাকিব সেই এৱাৰ্ড বা সেই কিছুমান এৱাৰ্ড ফাংচনৰ কোনটো এৱাৰ্ড মই কিনিম কোনটো এৱাৰ্ড কাক দিব লাগে যেতিয়া তাতে লবি নাথাকিব নহয় তেতিয়া পাব লগা মানুহজন এনেও পাব নিশ্চয় যেতিয়া এইবোৰ শক্তিয়ে আঁতৰিব সিস্টেমটো ৰিমোট এটা চলাই থাকেতো কিছুমানে সেই কোনে কাক পদ্মশ্ৰী দিব লাগে কাক পদ্মভূষণ দিব লাগে কাক ভাৰত ৰত্ন দিব লাগে কিন্তু এটা কথা মই অসমখনত কওঁ বিতৰ্কত নিনুদে কথাটো বাট লবিটো আছে সবে জানে অপ্ৰিয় হলে হয়তো ওপৰলৈকে নহয় সব ক্ষেত্ৰতে আছে বলিউডতো আছে অসমতো আছে ক্লিয়াৰ কথা এটা হ'ল আমি ৰৈ থাকো নেকি বয়স হোৱালৈকে প্ৰথম প্ৰশ্ন আমি ৰৈ থাকো নেকি যে অকমান বুঢ়া হওক হা আমি ৰৈ থাকো নেকি তেখেতে আৰু কাম দিব লাগে প্ৰথম কথা হ'ল যেতিয়া জনগণে যেতিয়া স্বীকৃতি দিব এজন শিল্পী বুলি যিকোনো বিভাগৰ কথা কৈছো দেই যিকোনো ক্ষেত্ৰত যিকোনো সেক্টৰত মানুহ এজনে কাম কৰিব পাৰে লাগিলে নোবেলে নহওক কিয় নোবেল বঁটাৰ প্ৰাপ্ত পাব লগা মানুহে নহওক কিয় এই যেটো চিন্তাধাৰা হলনি কৰিবলৈ হ'ল যি মানুহে শিল্পী হওক যোনে নহওক নিজৰ দেশখনৰ প্ৰতি নিজৰ সমাজখনৰ প্ৰতি দায়বদ্ধ নিজৰ সমাজখনক 10 বছৰ আগুৱাবলৈ যিখিনি তেখেতে কৰে তেখেতৰ যিখিনি অৱদান থাকে সেই মানুহ কিন্তু চিনাক্ত কৰাটো একদম খুব জৰুৰী বিষয় হৈ পৰিছে আজি জুবিন দাক আমি অলৰেডি ভাল কথা কৈছে তুষাৰদাই বিশ্বৰত্নতকৈ ওপৰৰ মানদণ্ড আমি যেটো থাপনা এখন বুলি কৈ আছো তেখেতৰ চিতাখনক আমাক ভাৰত ৰত্ন দিয়ক নিদক আহি নপৰে এটা ভাৰত ৰত্নটো আমাৰ মেইন কথা আহিয়ে পৰা নাই ইয়াতে আমাৰ কথাটো হ'ল আমাৰ জাস্টিস কিন্তু আহিবলগীয়া প্ৰজন্মক দাদা এটা বস্তু বুজাই গল দাদাৰ থ্ৰুদি আমি বুজি পালো জীয়াই থাকোতে যে মানুহক সন্মান দিব লাগে
জীয়াই থাকোতে যে মানুহক আদৰ দিব লাগে আৰু যিসকল ব্যক্তি বা যিটো সিস্টেমে এই মানুহখিনিক সন্মান দিব লাগে সেই সিস্টেমটো সজাগ হ'বলৈ হ'ল কিন্তু আজি সেই সিস্টেমটোৰ সেই পলিটিক্স কৰা বা সেই সিস্টেমটোৰ মাজৰ সেই কেকুৰা মানসিকতা মানুহখিনি সেই অসমীয়া মানুহখিনিক অতৰাই তাতে সবল এখন ভাল অন্তৰৰ মানুহ লাগে তেওঁলোক সিস্টেমটোত বহি থকা মানুহখিনি সেই মানুহখিনি যদি অলপমান সজাগ হয় সেই মানুহখিনিৰ মনত যদি গাত সঁচাকে অসমীয়া প্ৰকৃত তেজ আছে নহয় সেই মানুহখিনিয়ে কিন্তু আহিবলগীয়া প্ৰত্যেকজন শিল্পী হওক প্ৰত্যেকজন মানুহ হওক প্ৰত্যেকজন আদৰ্শবান মানুহক কিন্তু তেওঁলোকে চিনাক্তকৰণ কৰিব তেওঁলোকে বঁটা দিব আৰু বঁটা সমাপ্ত নহয় কিন্তু বা জুবিন দাই বাৰে বাৰে কৈছিল মই বঁটা ল'বলৈ অহা নাই প্ৰত্যেকখন মঞ্চত যেতিয়া তেখেতক এটা এৱাৰ্ড দিয়ে তেখেতে কয় মোৰ আহিবলগীয়া চাম বা মোৰে পিছৰ নতুন নৱপ্ৰজন্মখিনিক আচলতে বঁটা দিয়ে মই বহুত ধেৰ গান গালো ৩৮,০০০ গান মই বহুত গালো সো এই মানুহখিনিক আপোনালোকে সন্মান দিয়ক বুলি দাদাই কোৱা কথা তথাপিও আমি মৰমত দাদাক সন্মানটো দিওঁ কিন্তু এটা দুৰ্ভাগ্যজনক কথা কি জানেনে যেতিয়া দাদাৰ মুখৰ পৰা বাৰে বাৰে ওলাই যে মই ৩৮,০০০ গান গালো এই মানুহখিনিয়ে শুনা পোৱা নাছিল নেকি জীৱিত কালত আজি যোৱাৰ পিছত ৰিয়েলাইজ কৰি লাভ নাই আমি বহুত ডাঙৰ বস্তু হেৰুৱাব পালে অসমখনৰ কিন্তু একো নাই মই বাৰে বাৰে কওঁ প্ৰত্যেকজন ঘৰত আই মাতৃয়ে কিন্তু নিজৰ সন্তান হেৰুৱা অনুভৱ আজি এটাই কথা আপোনালোকে শিকক এটাই কথা আমি শিকিব লাগে যে আমি জীয়াই থাকোতে মানুহক সন্মান দিব লাগে এটাই কথা আমি জীয়াই থাকোতে নিজৰ ঘৰৰ মানুহখিনি কেনেকৈ মৰম দিব লাগে এই মানুহজনৰ পৰা আমি শিকি গলো আহিবলগীয়া যদি নতুন অসমখন সোণালী অসমৰ সেউজ অসম বুলি ভাবিছে গঢ়িম বুলি জুবিন দাৰ দৰে ভাবক আৰু আমি সলনি হলেহে কিন্তু আমাৰ নৱপ্ৰজন্ম সলনি হ'ব নিজে সলনি হ'ব লাগিব ন আমি হয় নিশ্চয় আৰু সঁচাকৈ আক্ষেপ থাকি গ'ল আৰু হয় জুবিন দা আমাৰ কাৰণে বিশ্বৰত্নতকৈ ওপৰত কিন্তু জীয়াই থকাৰ সময়ত তেখেতে যি সন্মান পাব লাগিছিলে যেটো সেই সন্মান আছে মাজত এটা কথা কৈ দিও দেই গৌৰৱ কৰিম আজীৱন মৰাৰ সেই অন্তিম সময়খিনিলৈকে গৌৰৱ কৰিম এজন এনেকুৱা মানুহ এনেকুৱা শক্তিশালী এজন মহাপুৰুষ 108খন দেখে যেতিয়া বিচাৰিছিল হৈ জুবিন গাৰ্গ তেতিয়া অসমখন জিলিকি উঠিছিল হয় যেতিয়া দিল্লীৰ পৰা যেতিয়া গুৱাহাটীলৈকে আহিছিল বা যেতিয়া বিদেশৰ পৰা অসমলৈকে আহিছিল প্ৰথমবাৰ চাগে অসমীয়া মানুহে অসমখনে ট্ৰেক কৰিছিল এখন ফ্লাইট সেইটো এটা ৰেকৰ্ড আৰু যেতিয়া বিশ্বৰ মাইকেল জেকসনৰ পৰা দ্বিতীয়টো মানে ৰেকৰ্ড কৰিছে কিন্তু মোৰ বিশ্বাস বুলি নহয় আমি সদায় মানিছো যদি তেওঁলোকে সমাধি মানে যদি ঘৰৰ পৰা সমাধি বা সৰু সজাৰ পৰা সমাধিলৈকে ৰেকৰ্ডটো ল'লেহেঁতেন মাইকেল জেকসনকো আমি চেৰ পেলালোহেঁতেন তেওঁলোকে ৰেকৰ্ডটো লৈছে ঘৰ এয়াৰপৰ্টটো ঘৰ কাহিলীপাৰাটো সৰু হৈ যায় আৰু গৌৰৱ কৰি যাম আজীৱন কৰি যাম জুবিন যুগৰ জুবিন দেশৰ ভগৱান থকা দেশৰ আমি নৱপ্ৰজন্ম আমি নতুন তেল মৰা মানুহৰ কথা আৰু তেল বেছি দিয়া খাদ্য দুইটাই কিন্তু হানিকাৰক হয় দুইটাই সোৱাদযুক্ত হয় এটা সমাজ নষ্ট কৰে আনটোৱে শৰীৰ নষ্ট কৰে আমি নাথাকো কাৰণ আমাৰ 6 নং দফা কাৰ্যকৰী নকৰিলে দলিয়াই পেলালে আমি নাথাকো কাৰণ সীমান্ত সিল নকৰিলে আমি জিয়াই নাথাকো কাৰণ এনআৰসি সম্পূৰ্ণ নকৰিলে আৰু আমি জিয়াই নাথাকো অসমখন জনজাতি ৰাজ্য হিচাপে ঘোষণা নকৰিলে এতিয়া কথা হৈছে যে কংগ্ৰেছক তেওঁলোকে টানি আছে সেই বিষয়লৈ যাম কিন্তু প্ৰথমতে মৰাণ জনগোষ্ঠীৰ এতিয়া মই বাইকটো শুনিলো তেওঁলোকৰ যে মই তাৰ পৰা এটা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাইকটো শুনিলো তাত তেওঁ কৈছে যে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই জনজাতিকৰণৰ দাবিতে আন্দোলন হৈছে এইবোৰ মিছা কথা প্ৰচাৰ নকৰিব লগতে তেওঁ আৰু এটা লাইন কৈছিলে আপোনালোকে যদি মনত কৰে যে বিজেপিও মানুহ তাতে আন্দোলনত জড়িত হৈছে এটো ইম্পৰ্টেন্ট কথা সেই কথাটো আমি পাহৰিলে নহব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে সেই আন্দোলনত বিজেপি মানুহ জড়িত আছে এতিয়া কথা আছে ইকোনমিক ব্লকেজ যি ইকোনমিক ব্লকেজৰ যি প্ৰতিবাদ হৈ আছে সেই প্ৰতিবাদ হোৱাৰ লগে লগে আমি সকলোৱে সাফাৰ কৰিব লাগিব যত আমাৰ কৰ্মসংস্থাপনৰ অভাৱ ব্যৱসায় বাণিজ্য মানুহৰ যি বেয়া অৱস্থা হৈছে সকলোৱে দেখিছে এটা তেনে ক্ষেত্ৰত যদি ইকোনমিক ব্লকেজৰ দৰে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি আহিছে কাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আন্দোলনৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে যদি আন্দোলনৰ প্ৰভাৱ নপৰে তেনেহলে বিজেপিৰ নেতা কৰ্মী সকলে সেই আন্দোলনত কিয় জড়িত হৈছে প্ৰথম কথা আৰু ইকোনমিক ব্লকেজৰ বাবে তেন্তে বিজেপি চৰকাৰখনো জড়িত আজি যেটো আন্দোলন হৈছে সেই আন্দোলনৰ কাৰণে বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে জড়িত হ'ব লাগিব কাৰণ তেওঁ নিজে স্পষ্ট কৈছে দুটা কথা কৈছে যে বিজেপিৰ বিপক্ষে কতো আন্দোলন হোৱা নাই কিন্তু বিজেপিৰ নেতা কৰ্মী সেই আন্দোলনৰ লগত জড়িত হৈছে মানে আমি কথাটো এনেকৈ ভাবিব লাগিব মানে কেঁচুৱাটোৱে গাখীৰ খাব বুলি কন্দা নাই খাওঁ বুলি মানে ভোক লাগিছে বুলিহে কান্দিছে আপুনি যদি চাই সৌখিদিনা তিনিচুকীয়া কাকপথাৰ মাঘেৰিটা গোলগঞ্জত যেতিয়া আন্দোলন হৈছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সেই আন্দোলনক কি বুলি ক'ব মানে পিকনিক খাবলৈ গৈছিলে বুলি ক'ব নেকি মানে আন্দোলনক এক প্ৰকাৰ ভেঙুচালি কৰিছে আপুনি যদি চাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমৰ জনজাতীয় ৰাজ্য অসমখন জনজাতীয় ৰাজ্য হ'ব প্ৰথম কথা তাৰ পিছত যদি চাই 80% মানুহে জনজাতি হৈ পৰিব আৰু আমাৰ ভেটি হওক আমাৰ মাটি ভেটি সংস্কৃতি অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমাৰ অধিপত্য হৈ যাব কিন্তু সেই কামটো চৰকাৰে কৰিব নিবিচাৰে কাৰণ এই কাৰণে কৰিব নিবিচাৰে আজি যদি কৰিব বিচৰা হলে আপুনি যদি চাই জনজাতিকৰণৰ নামত 2014
2016, 2021 চনত 6 জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতি কৰাৰ কথা কৈছিলে যদি সেই হিচাপটো চাই আপুনি 11 বছৰত 815 দিন 11 বছৰত 815 দিন তেওঁলোকে ক'লে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা যে আপোনাৰ যদি চাই 6 জনগোষ্ঠীক জনজাতিকৰণ বুলি যিটো সময়ত প্ৰধান মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৌখিন্না ক'লে যে নৱেম্বৰত কৰিম তাৰ পিছত ক'লে যে আন্দোলনৰ প্ৰভাৱ পৰা নাই আৰু এনে ধৰণৰ আন্দোলন হলে পিছুৱাই গৈ থাকিব তাৰ দুটা ষ্টেটমেন্ট আপুনি যদি চাই ছত্তীশগড় হিমাচল প্ৰদেশ কৰ্ণাটক তামিলনাডু আপোনাৰ 5 ৰাজ্যৰ 15টা জনগোষ্ঠীক আপোনাৰ অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা দিছিলে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট অনুষ্ঠিত হৈ পেলাই তেতিয়া যে সেই কথাটো সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া সোধা হৈছিল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিলে জানে যে জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰৰ বিবেচনাধীন হৈ আছে এতিয়াও আমাৰ মানে ফাইনেল ৰিপৰ্টটো অহা নাই সমান্তৰালকৈ আপুনি যদি চাই ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া কি কৈছিলে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়ালৈকে মানে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই তাৰ মানে কি সেই আন্দোলনক মানে তেওঁলোকে ভেঙুচালি কৰিছে ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা সোমাই আছে মই এইখিনি ক'বই লাগিব কাৰণ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহলে আমাৰ যিখিনি অধিকাৰ আছে পূৰ্বতেও মোৰ বক্তাই কৈ গৈছে আমাৰ যিখিনি খনিজ সম্পদৰ পৰা আদি কৰি যি আমাৰ অধিকাৰ সেই অধিকাৰ আমাৰ হাতত থাকিব লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে আপুনি যদি চাই আজমল ডাঙৰীয়া শিলাদিত্য দেৱ ৰামকৃষ্ণ গুৰু তাৰ পিছত আপোনাৰ যদি চাই অশোক সিংহাল ডাঙৰীয়া নিচিনা অসমীয়া জাতিক ভাওনাক অপমান নকৰে কোনে মাটি পট্টা পাব কোনে নাপাব কোনে কত মাটি কিনিব এনে ধৰণৰ উকালতি বা সিদ্ধান্ত কৰিব নোৱাৰিলেহেঁতেন লগতে অসম মন্ত্ৰী সভাত দবদপাই নাথাকিলেহেঁতেন খিলঞ্জীয়া আজি দবদপাই থাকিলেহেঁতেন তাৰ পিছত যদি আপুনি চাই অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ যদি এতিয়া আমি যি দাবী কৰি আহিছো আমি সকলোৱে দাবী কৰিছো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নৱেম্বৰৰ দিন তাৰ পিছত কৈছে যে আন্দোলনে প্ৰভাৱ নপৰে আৰু বিজেপিও মানুহ আন্দোলনৰ লগত জড়িত হৈ আছে ইয়াত এটা কথা সুধিব বিচাৰিছো যেতিয়া আপুনি যদি চাই এন্থ্ৰোপলজি সাৰ্ভে অফ ইণ্ডিয়া ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ট্ৰাইবেল এফেয়াৰ্স কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো এজেন্সিয়ে পাছ কৰি দিছে যে তেওঁলোকৰ ক্ৰাইটেৰিয়া ঠিকে আছে তাৰ পিছতো আপুনি যদি চাই ৰাজ্যসভাতো উঠিলে কিন্তু ৰাজ্যসভাত উঠাৰ পিছতো কিন্তু এতিয়ালৈকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নাই কিন্তু এইকেইটা ডিপাৰ্টমেণ্টে অলৰেডি কৈছে যে তেওঁলোকৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিকেইটা ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়া কেইটা মানে এতিয়াও মানে তেওঁলোকৰ সম্পূৰ্ণ হৈ গৈছে তেওঁলোকক দিব পাৰে আপুনি যদি চাই সৌখিদিনা মই কমপ্লিট কৰিছো সৌখিদিনা গোলকগঞ্জত যিটো ঘটনা হল কুচ ৰাজবংশী ছাত্ৰ সন্থা যি গুৰুকে পিটিলে তেওঁলোকে নিজৰ দাবীৰ কাৰণে ওলাইছিলে নিজৰ যি দাবী প্ৰাপ্য দাবী সেই দাবীৰ বাবে আন্দোলন কৰিছিলে তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ ভেঙুচালি কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁক মই মনত পেলাই দিব বিচাৰিছো যে আন্দোলন কৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ ভাৰতত আন্দোলন কৰা অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ঝাৰখণ্ডৰ সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এনেদৰে কৈছিলে এতিয়া আপুনি কি ভাবিব যে আন্দোলন মানে কোন ধৰণৰ আন্দোলনে প্ৰভাৱ নেপেলায় নে মানে যদি আন্দোলন কৰা হয় জনজাতিকৰণ বিষয়টো পিছুৱাই যাব এতিয়া এটা ডাঙৰ প্ৰশ্ন যিটো সময়ত বিজেপি কৰ্মী আন্দোলনৰ লগত জড়িত হৈ আছে মই আৰু এটা কথা ক'ব বিচাৰিছো আপুনি যদি চাই 2019 চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটত এখন বিল পাছ হৈছিল সেইখন হৈছে দ্য কনষ্টিটিউশ্যন এছটি অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 সেইখন ৰাজ্যসভাত উত্থাপন হৈছিল 9 জানুৱাৰী 2019 তাৰিখে সেইখন পাছ কৰাৰ পিছত দেখোন 6 জনগোষ্ঠী জনজাতিকৰণ দিবই পাৰে সৰ্বশক্তিমান সৰ্বদক্ষ মুখ্যমন্ত্ৰী সকলোকে বুঢ়া আঙুলিত দেখুৱাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লগতে যিসমূহ আমাৰ বিভাগ আছে সেই বিভাগসমূহ কিয় মানে তেওঁলোকে বাধ্য কৰাব পৰা নাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে